কাৰ অধীনত যিসকলে নাগৰিকত্ব ল'ব এই দুদিন পিছতে হিমন্ত বিশ্ব শৰ্মাই ক'ব যে তেওঁলোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক। ইফালেও ক'ব সিফালেও ক'ব। কথাটো বুজিলেনে? গতিকে তেওঁৰ মহিমা অপাৰ। যিকোনো প্ৰকাৰে মিয়া কৰি থাকে, মিয়াৰ দ্বাৰা কামটো কৰিবৰ কাৰণে ৰাতি দিন তেওঁলোকক খটাই আছে, যাৰ পৰাই কাম হয়। কথাটো বুজিলে? নহয় বুলি কওক যে ৰকিবুল ইছলামে মিছা কথা কৈছে, মোৰ সেই দলংখনত সেই ফ্লাইঅভাৰত এখনো মিয়াৰ হাত লগা নাই, কওক নহয় বুলি। এই হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তাত আপোনাৰ কাম কৰি আছে এতিয়া এই ফ্লাইঅভাৰত, কওক নাই কৰা বুলি। মই এতিয়াই দেখাই দিম আপোনালোকক, মোৰ তাত আছে। এতিয়া কাম কৰাৰ পিছত ডিঙিটো কাটি দিবলৈ ওলাইছে। কওক যে মই সেই মানুহসকল যদি বেয়া তেতিয়াহ'লে এতিয়া দলংখনো বেয়া। দলংখনতো তেওঁলোকৰ হাতবিলাক লাগি গৈছে। আজি ঘৰত যে বিল্ডিংবিলাক যে দেখিছে দিছপুৰৰ, মই তথ্য সহকাৰে আপোনালোকক দিম। যিবিলাক আমাৰ MLA হোষ্টেলত বিভিন্ন ধৰণে এই মানুহখিনিক উপলুঙা কৰে, সেই মানুহখিনিৰ পাইলিং কৰি যিবিলাক ঘৰ বনাইছে, সেইবিলাক এই অঞ্চলৰ মানুহে পাইলিং কৰে। এই লোকসকলে কৰ্ম কৰি খায়, দিনে ৰাতিয়ে কষ্ট কৰে। মুখ্যমন্ত্ৰীৰ ঘৰৰ আগৰ ঘাঁহখিনি কোনে লগায়? কংগ্ৰেছীয় মানুহে লগায় বৰপেটাৰ। সেইখিনি লগোৱাৰ ক্ষেত্ৰত সেইখিনি কৰ্ম কৰি খোৱা লোক। তেওঁলোকক কৰ্ম কোনে দিয়ে? এই লোকসকলে দিয়ে, মুখ্যমন্ত্ৰীৰ নিচিনা লোকসকলে। যেতিয়া মই কথাখিনি ক'লো যে সুপ্ৰিম কোৰ্টৰ এইটো ৰায় আছে, আপোনালোকে এইটো ৰায় কৰিছিল, এতিয়া যিসকলে আপোনাৰ কথা মতে আইন হাতত লৈছে, আজি নহ'লেও তেওঁলোকৰ ব্যৱস্থা হ'ব, তেতিয়া তেওঁ এতিয়া নতুনকৈ তেওঁ নিজে ৱেবছাইটটো লৈ ল'লে যে আইন হাতত নল'ব। তাৰ আগততো কৈছিল, ময়ে কৈছোঁ এইখিনি কৰিবৰ কাৰণে। যিসকল পুলিচ বিষয়াই বেআইনীভাৱে কৰা কামবিলাকৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, সেই পুলিচসকলো বাচি নাযায়। কাৰণ উদাহৰণ আছে, কেইদিনমানৰ আগত SI এজন এনেদৰে কামৰ লগত জড়িত থকাৰ কাৰণে তেওঁ প্ৰমোচন হৈ DGP হ'ল। পিছত আজি যাৱজ্জীৱন কাৰাদণ্ড সুপ্ৰিম কোৰ্টে দিছে। গতিকে এইসকল লোক কৰ্ম কৰি খোৱা লোক, কৰ্ম কৰি কৰা লোকসকলক ক'তো আপোনাৰ বিপদ নহয়। সাময়িকভাৱে ঘৰটো ভাঙি দিছে, তেওঁৰ সকলোৱে দুখ পাইছে, অন্যায় হৈছে, অমানৱীয়ভাৱে কৰিছে, এই লোকসকলক ওপৰলৈ বিচাৰ কৰিব। আৰু অন্য কোনো অস্ত্ৰ নাই হিন্দু মুছলমানৰ মাজত ভাতৃত্ব, ইজনে সিজনৰ মাজত কাজিয়া পেচাল লগোৱাৰ বাহিৰে। আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া সম্প্ৰদায়, বঙালী হিন্দু লোকসকল, এই লোকসকলৰ মাজত ইজনে সিজনৰ মাজত ব্ৰিটিছরা ইজনে সিজনৰ মাজত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰি এটা ধুৱলি কুঁৱলী পৰিৱেশৰ মাজত তেওঁ বৈতৰণি পাৰ হ'বলৈ যিটো অপচেষ্টা চলাইছে, তাৰ বাহিৰে তেওঁৰ গত্যন্তৰ নাই। কাৰণ তেওঁ এই শাসনকালত কি কৰিছে কি নকৰিছে সকলোৰে ধ্বংসৰ পথত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।